নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আমুল কোম্পানীৰ লগত আপোনালোকৰ ভালেকেইটা আন কোম্পানী, অফিচ আৰু ইনষ্টিটিউশ্যনৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ভালদৰে আমি আলোচনা কৰি আছোঁ আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। সময় পোৱা নাছিলোঁ এইকেইদিন বাৰু ভিডিঅ' বনাবলৈ। চ' আমাৰ যোনটো গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপটো, তাতে আমি আপডেটবোৰ দি আছিলোঁ। যোনে যোনে গ্ৰুপটো জইন কৰিছে নিশ্চয় লাভ হৈছে, খবৰবোৰ পাই আছে। আৰু তাৰমানে গ্ৰুপটো জইন কৰিব, যিহেতু সদায় ভিডিঅ' বনোৱা অলপমান দিগদাৰ হয়, সেইটো কাৰণে মই গ্ৰুপটোতে আপডেটবোৰ দি থাকোঁ, জইন কৰি ল'ব। আমুল কোম্পানীৰ ভেকেঞ্চিৰ লগত আপোনালোকৰ এইবোৰ ভেকেঞ্চি পাই যাব: কল অপাৰেটৰ, ড্ৰাইভাৰ, অফিচ এছিষ্টেণ্ট, একাউণ্টেণ্ট, তাৰপিছত প্ৰচেছ পেকেজিং অপাৰেটৰ, এইবোৰ ভেকেঞ্চি থাকিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম যোনটো ভেকেঞ্চি আপোনালোকৰ আহিছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কণ্ট্ৰল ৰুম, গুৱাহাটী, আছাম। কল অপাৰেটৰ, এইটোৰ কাৰণে খালি গ্ৰেজুৱেশ্যন লাগিব। কল যোনটো অপাৰেটৰ, গ্ৰেজুৱেশ্যন লাগিব। ড্ৰাইভাৰৰ কাৰণে 10 পাছ বা 8 পাছ হ'লে হৈ যাব লাগে। আৰু অফিচ হেল্পাৰৰ কাৰণে 10 পাছ। মেইল আই ডি দিয়া হৈ আছে, 20 জুলাইৰ ভিতৰত এপ্লাই কৰক। আৰু এইটোৰ যাৰ অৰিজিনেল কপিখন লাগে, এইটো মানে জব এডভাৰটাইজাৰ, আমাৰ গ্ৰুপটো জইন কৰিব। গ্ৰুপটো জইন কৰিবলৈ আপোনালোকৰ ক্লিক কৰি দিব, জইনটো ক্লিক কৰিলে ডাইৰেক্ট গ্ৰুপটো জইন কৰি ল'ব পাৰিব। আমি আহি যাম, এতিয়া চাব পাৰিছোঁ অৰিজিনেল কপিখন আছে। কল অপাৰেটৰ, ড্ৰাইভাৰৰ কাৰণে 10 পাছ, অফিচ হেল্পাৰৰ কাৰণে 10 পাছ। এইটো বুলিয়ে নহয়, ভালেকেইটা জব আমি দি থাকোঁ। নেমকেয়াৰ হস্পিটেল তেজপুৰৰ ভেকেঞ্চি, এনেদৰে বহুত ভেকেঞ্চি আপোনালোকে চাব পাৰিছে। বহুত জব আপডেট দিওঁ, US টিমৰ ভেকেঞ্চি হওক বা আন যোনবোৰ জব পাই যোনে যোনে কমেণ্ট কৰে, চাওক আপোনাৰ এইবোৰ কমেণ্টটো মোক দিওঁ যাতে মটিভেশ্যন হৈ থাকে। চ' গ্ৰুপটো জইন কৰি থ'ব, আপোনালোকৰ লাভ হ'ব। তাৰপিছত নেক্সট ভেকেঞ্চি যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ ব্লুবেৰী ইণ্ডাষ্ট্ৰি, অৰ্থাৎ এইটো এটা আমুলৰ ভেকেঞ্চি। যোনটো থাম্বনেইলত দেখা পাইছে আপোনালোকৰ আমুল, এইটো কোম্পানী হয়। চন্দ্ৰপুৰত যোনটো আছে আমুল কোম্পানী বা আমুল ইণ্ডাষ্ট্ৰিৰ ভেকেঞ্চি। একাউণ্টেণ্টৰ কাৰণে MBA পাছ কৰা হ'ব লাগিব। আৰু প্ৰচেছ পেকেজিং অপাৰেটৰ, মিল্ক প্ৰচেছিং প্লেণ্টৰ ভেকেঞ্চি এইটো। আৰু ফোন নম্বৰ, মেইল আই ডি দিয়া হৈ আছে। 16 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি লোহিয়া গ্ৰুপৰ ভেকেঞ্চি, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব। MEP আৰু HVAC, গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। ৰিয়েল ইষ্টেট চেল ছিকিউৰিটি, বঙাইগাঁও, যোৰহাট আৰু ডিব্ৰুগড়। আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ BTech ইলেক্ট্ৰিকেল বা ITI ইলেক্ট্ৰিকেল কৰা হ'লে হ'ল। আৰু ৰিয়েল ইষ্টেট চেলছ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। চ' মেইল আই ডি দিয়া হৈছে, 15 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি প্ৰাইম প্ৰপাৰ্টিজৰ ভেকেঞ্চি, ফিমেল CRM এক্সিকিউটিভৰ ভেকেঞ্চি। হোৱাটছএপ নম্বৰ দিয়া হৈ আছে। লাষ্ট ডেট হ'ল আবেদন কৰিবলৈ 15 জুলাই। চ' 15 জুলাইৰ ভিতৰত এপ্লাই কৰক। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ ফিমেল CRM অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব। নেক্সট ভেকেঞ্চি নেমকেয়াৰ হস্পিটেল তেজপুৰৰ ভেকেঞ্চি, একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন BCom পাছ। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ দুটাই পাৰিব। এইটোৰ অৰিজিনেল কপিখন আমাৰ গ্ৰুপত দিয়া হৈ আছে। অৰিজিনেল কপিবোৰত ফোন নম্বৰটো দিয়া থাকে, তো ফোন কৰি ডাইৰেক্ট যোগাযোগ কৰি ল'ব পাৰিব। 16 জুলাইৰ ভিতৰত এপ্লাই কৰক, মেইল আই ডি তলত দিয়া হৈ আছে। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে নিউ এগ্ৰিকেয়াৰ ডিলাৰ কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি, এগ্ৰিকালচাৰৰ কাৰণে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। মেণ্ডেটৰী লেংগুৱেজ জানিব লাগিব আপোনালোকৰ ইংলিছ, এছামিছ আৰু বেংগলী। মেইল আই ডি দিয়া হৈ আছে, ফোন নম্বৰ দিয়া হৈ আছে। 16 জুলাইৰ ভিতৰত এইটো এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি গেলেক্সি এলিভেটৰৰ ভেকেঞ্চি, এছিষ্টেণ্ট মেনেজাৰ চেলছ আৰু মাৰ্কেটিং, এলিভেটৰ ছেক্টৰৰ কাৰণে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 yearৰ পৰা মেক্সিমাম 3 years। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন MBA বা ইঞ্জিনিয়াৰিং হ'লে এপ্লাই কৰিব পাৰিব। এৰিয়া হ'ল আপোনালোকৰ আছাম বা নিয়াৰ বাই ষ্টেট। চেলাৰী নেগচিয়েবল প্লাছ TA প্লাছ ইনচেণ্টিভৰ সুবিধা থাকিব। মেইল আই ডি তলত দিয়া হৈ আছে। 17 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি ছাৰ্টেইন ক্ৰেডিট কেয়াৰৰ পৰা ভেকেঞ্চি, ৰিজনেল HR চিনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি। লোকেশ্যন বঙাইগাঁও, বৰপেটা।
কোৱালিফিকেশ্যন MBA ইন HR আৰু এক্সপিৰিয়েঞ্চ 1 year হ'লে প্ৰেফাৰেঞ্চ, ফ্ৰেছাৰ্ছো পাৰিব, এনেকুৱা নহয় যে খালি এক্সপিৰিয়েঞ্চে পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। আৰু প্ৰেফাৰেঞ্চ দিব যদি কেণ্ডিডেটজন লৱাৰ আছামৰ হয়, চেলাৰী বেছড ইন দ্য ইণ্ডাষ্ট্ৰি, ইমিডিয়েট যোনে জইনিং কৰিব পাৰে বা শ্বৰ্ট ন'টিছ পিৰিয়ড যাৰ আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মেইল ID তলত দিয়া হৈছে 16 জুলাইৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি এডভাৰটাইজিং এজেঞ্চি এটাৰ পৰা ভেকেঞ্চি, পজিশ্যনটো হ'ল একাউণ্টেণ্ট মেলৰ কাৰণে। এইটো কাৰণে নলেজ হ'ব লাগিব আপোনালোকৰ টেলি আৰু এক্সেল। মেইল ID তলত দিয়া হৈ আছে, ফোন নম্বৰ দিয়া হৈ আছে। 15 জুলাইৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, মই আপোনাক সদায় কওঁগৈ একাউণ্টেণ্টত যোনবোৰ ভেকেঞ্চি থাকে মেক্সিমামতে BCom পাছ লাগে, বা কেতিয়াবা MBAও লাগে, কিন্তু মেক্সিমাম BCom পাছ লাগে। চ' যাৰ BCom পাছ আছে এপ্লাই কৰক। ভেকেঞ্চি ডিষ্ট্ৰিবিউটৰ ফাৰ্ম এটাৰ পৰা ভেকেঞ্চি, চানমাইকা প্লাইউড WPC প্ৰডাক্টৰ মেনুফেকচাৰিং বা ডিল কৰে। জুনিয়ৰ একাউণ্টেণ্ট এইটো কাৰণে গোডাউন ইনচাৰ্জৰ ভেকেঞ্চি, জুনিয়ৰ একাউণ্টেণ্ট এইটো কাৰণে BCom পাছ। আৰু চিনিয়ৰ চেলছ এক্সিকিউটিভ বা ASM অৰ্থাৎ এছিষ্টেণ্ট চেলছ মেনেজাৰ, গুৱাহাটী আৰু নৰ্থ ইষ্টৰ কাৰণে এক্সপিৰিয়েঞ্চ 1 year, ফোন নম্বৰ মেইল ID দিয়া হৈ আছে। 16 জুলাইৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে এখন ৰেপুটেড হস্পিটেল নলবাৰী আছামৰ ভেকেঞ্চি, মাৰ্কেটিং মেনেজাৰ, 3 years এক্সপিৰিয়েঞ্চ লাগিব, ডায়েটিচিয়ান এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। আৰু অডিঅ'মেট্ৰি টেকনিচিয়ান এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড, ICU টেকনিচিয়ান 3 years এক্সপিৰিয়েঞ্চ, ICU চিষ্টাৰ 3 years এক্সপিৰিয়েঞ্চ অফ ICU এক্সপিৰিয়েঞ্চ। চ' মেইল ID ফোন নম্বৰ দিয়া হৈছে। 18 জুলাইৰ ভিতৰত এপ্লাই কৰক। আৰু মেক্সিমামতে আপোনালোকৰ পেৰামেডিকেল কৰা হ'ব লাগিব, ICU টেকনিচিয়ান বা ডায়েটিচিয়ানেই হওক, এইবোৰ পেৰামেডিকেল। আৰু মাৰ্কেটিং মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল। চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে মেইল কৰিব পাৰে বা ফোন কৰি গোটেইখিনি ডিটেইলছ সুধি ল'ব পাৰে। ভেকেঞ্চি শইকীয়া নেক্সাছ IT বেছ এটা কোম্পানী হয়, অফিচ এছিষ্টেণ্ট, এইটো কাৰণে এক্সপিৰিয়েঞ্চ ইন জেম প্ৰকিউৰমেণ্ট টেণ্ডাৰ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মাৰ্কেটিং এক্সিকিউটিভ এইটো কাৰণে গুড কমিউনিকেশ্যন এণ্ড ক্লাইণ্ট হেণ্ডলিং স্কিল হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যন এই দুটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড, মেইল ID দিয়া হৈ আছে। 16 জুলাইৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি জেকচন এণ্ড কিউমিন প্ৰডাক্টৰ ভেকেঞ্চি, গ্ৰেজুৱেশ্যন প্ৰফেচনেল বিচৰা হৈছে চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে। আৰু 2 wheeler এখন হ'লে হ'ল। লগতে আপোনালোকৰ মেজৰ লোকেশ্যন হ'ল আছাম আৰু নৰ্থ ইষ্ট। হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক একপি ফটোগ্ৰাফৰ সৈতে। 16 জুলাইৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি গ্ৰেনিকাৰ্ড মেডিচিন প্ৰাইভেট লিমিটেড, এৰিয়া চেলছ মেনেজাৰ, বঙাইগাঁও আছাম, এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'লে হ'ল। ফাৰ্মা হেল্থ কেয়াৰ চেলছ এক্সপিৰিয়েঞ্চ, ৰেছপনচিবল ইনক্লুড ড্ৰাইভিং চেলছ, ফ্ৰেঞ্চাইজ নেটৱৰ্ক এক্সপেনশ্যন আৰু ৰিলেশ্যনশ্বিপ বিল্ডিং, এট্ৰেক্টিং ইনচেণ্টিভৰ লগতে আপোনালোকৰ কেৰিয়াৰ গ্ৰথটো দিয়া হ'ব। চ' মেইল ID দিয়া হৈ আছে দুটা। 17 জুলাইৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ আছে, তাতে জইন কৰি লাভ হ'ব। যিহেতু মই সদায় ভিডিঅ' বনাব নোৱাৰোঁ, গ্ৰুপতে মই সেইটো কাৰণে আপডেটবোৰ দি থাকোঁ। চ' গ্ৰুপটো জইন কৰিলে লাভবোৰ হ'ব। আৰু কিবা যদি বুজিব নাই বা আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি মোক জনাবলৈ নাপাৰিব। আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত।